এডভাৰটাইজ ওলাব এতিয়া দুমাহৰ ভিতৰত আৰু ফাইনেলি আপোনালোকৰ কাৰণে গুড নিউজ আজি সিএম ছাৰে ঘোষণা কৰি দিলে আপোনালোকৰ নতুন ভেকেন্সি আহিব তো সেই সিএম ছাৰৰ ভিডিঅ'টো আপোনালোকে শুনি ল'ব সিএম ছাৰে সেই ভিডিঅ'টোত কি ক'লে আপোনালোকৰ নতুন ভেকেন্সি আহিব নে নাই তো সিএম ছাৰে আজি ঘোষণা কৰিলে 100% আপোনালোকৰ নতুন ভেকেন্সি আহিব আৰু আপোনালোকে নতুন ভেকেন্সিসমূহ কেতিয়াৰ পৰা অনলাইন এপ্লাই কৰিব পাৰিব আপোনালোকে এই ভিডিঅ'টো সিএম ছাৰৰ ভিডিঅ'টো চালে আপোনালোকে নিশ্চয় গম পাই যাব কালি এটা মই ভিডিঅ' দিছিলো আপোনালোকক কৈছিলো আসাম পুলিচৰ পৰা ধৰি আপোনালোকৰ কমান্ডো বেটেলিয়নৰ পৰা ধৰি সকলো ধৰণে পোষ্ট অহা চান্স আছে 100% সিএম ছাৰে ঘোষণা কৰি দিল আৰু সিএম ছাৰৰ ভিডিঅ'টো আপোনালোকে শুনি ল'ব তো আপোনালোকৰ আসাম পুলিচত পোষ্ট আহিব আপোনালোকৰ নতুন ভেকেন্সি আহিব গতিকে আপোনালোকৰ এতিয়াৰ পৰাই ৰানিং কৰি থাকক আপোনালোকে নিশ্চয় গম পাইছে এবাৰ ইন্টাৰভিউটো কিমান হাই হৈছে কিমান হাই কাটঅফ এটা গৈছে আপোনালোকে ভাল ধৰণে এতিয়াৰ পৰাই প্ৰেক্টিছ কৰক তেতিয়া আপোনালোকে যেতিয়া নতুন ভেকেন্সি এৰিব তেতিয়া আপোনালোকে ধুনীয়াকে আপোনালোকে পাস কৰিব পাৰিব আৰু এক্সামটো দিব পাৰিব এতিয়া মই কৈ দিম নতুন ভেকেন্সি আপোনালোকৰ কেতিয়া আহিব আৰু কেতিয়া দিব সিএম ছাৰে কৈছে এমাহ আৰু দুমাহৰ ভিতৰতে আপোনালোকৰ নতুন ভেকেন্সি আপোনালোকৰ নটিফিকেশন এৰি দিব এছএলপিআৰবি ৱেবসাইটত আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব এতিয়া হলে মাৰ্চ এপ্ৰিল আপোনালোকৰ মাৰ্চ এই মাহটো গলে মাৰ্চটো ধৰক ষ্টাৰ্ট হ'ব হলে মাৰ্চ আৰু এপ্ৰিলৰ ভিতৰত আপোনালোকে নতুন ভেকেন্সি আপোনালোকৰ দেখিবলৈ পাব আসাম পুলিচৰ গতিকে আপোনালোকে ভালকে প্ৰেক্টিছ কৰি থাকক যাৰ এবা পইণ্টত হনে যাৰ কাটঅফত নাম হনে আপোনালোকে ভালকে প্ৰেক্টিছ কৰি থাকক এইবাৰ ফিজিক্যাল বহুত হাৰ্ড হ'ব গতিকে মোৰ চেনেলত যদি আপোনালোকে প্ৰথম পাইছে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু সিএম ছাৰে কি ক'লে এটা সিএম ছাৰৰ ভিডিঅ'টো আপোনালোকে ধুনীয়াকে শুনি ল'ব এটা সকলোখিনি কথা আপোনালোকে গম পাই যাব তো আসাম পুলিচৰ নতুন ভেকেন্সি আহিব আৰু কেতিয়াৰ পৰা আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব এই সকলোখিনি ভিডিঅ' সিএম ছাৰৰ ভিডিঅ'টোতে আছে আপোনালোকে নিশ্চয় সেই ভিডিঅ'টো শুনি ল'লে সকলোখিনি কথা গম পাব 100% আপোনালোকৰ নতুন ভেকেন্সি আহিব আৰু আপোনালোকে ভালকে এতিয়াৰ পৰাই ভালকে প্ৰেক্টিছ কৰক তেতিয়াহে আপোনালোকে 2026 চনৰ এটা নতুন ভেকেন্সি ল'ব পাৰিব আপোনালোকে নিশ্চয় গম পাইছে দিনক দিনে ধৰি আপোনালোকৰ কম্পিটিশন হাই হৈ গৈ আছে তো আসাম পুলিচত এবা বহুত এটা হাই কাটঅফ গৈছে তো সেইটো কাৰণে মই আপোনালোকক কৈছো যে আপোনালোকে এতিয়াৰ পৰাই ভালকে প্ৰেক্টিছ কৰক প্ৰেক্টিছ কৰিলেহে আপোনালোকে এটা ভাল নম্বৰ পাব বলকচোন আপোনালোকক দেৰি নকৰাকে সিএম ছাৰে কি ক'লে আপোনালোকক সিএম ছাৰৰ মই ভিডিঅ'টো লগাই দিও আপোনালোকে ভিডিঅ' ক্লিপটো শুনি লওক মই আকৌ আপোনালোকক কৈছো মোৰ চেনেলত যদি প্ৰথমবাৰ আহিছে এনে ধৰণে যদি আপোনালোকে আপডেট ভিলা যদি আগতীয়াকে পাই থাকিব বিচাৰিছে যিমান পাৰে আগতীয়াকে যদি পাব বিচাৰিছে আপোনালোকে সাবস্ক্ৰাইব কৰি থব আৰু মই আপোনালোকৰ লাষ্টত এটাই ৰিকুৱেষ্ট কৰিলো আপোনালোকৰ লগৰ যিসকল ফ্ৰেন্ড বা বন্ধু বান্ধৱী তো যিসকলৰ পইণ্টত কাৰণে নাম অহা নাই বহুত মনৰ দুখন আছে বা ডিমোটিভেট হৈ আছে তেখেতলোকক যিমান পাৰে আপোনালোকে এই ভিডিঅ'টো নাম অহা ল'ৰা-ছোৱালীকো কৈছো আৰু নহাখিনিকো কৈছো তোমালোকক সবকে কৈছো যিমান পৰা তোমালোকে এই ভিডিঅ'টো শেয়াৰ কৰি দিয়া যাতে তেওঁলোকে গম পায় আসাম পুলিচৰ আকৌ নতুন ভেকেন্সি আহে এতিয়াৰ পৰাই তেওঁলোকে ফিজিক্যালটো ষ্টাৰ্ট কৰিব পাৰে বলকচোন সিএম ছাৰে কি ক'লে সিএম ছাৰৰ ভিডিঅ'টো চাই ল আৰু যিমান পৰা তোমালোকে ভিডিঅ'টো শেয়াৰ কৰিবা বলক সিএম ছাৰ মই ভিডিঅ'টো আৰম্ভ কৰো নতুন এডভাৰটাইজ ওলাব এতিয়া দুমাহৰ ভিতৰত আৰু নতুন পোষ্ট এডভাৰটাইজ